সেই জেগাত আজি 7 বছৰত গলি গলি ৰাস্তা বনাই দিয়া হ'ল আৰু অফিচ কাছাৰী যিমান লাগে জিলা বনাই দিলে অফিচ কাছাৰী সম্পূৰ্ণ কৰি দিয়া হ'ল আজি আমাক আপোনালোকৰ পৰা মই জানিব বিচাৰিছোঁ ৰাৱণে যেতিয়া লংকালৈ সেইটো বনাই দিছে আমাৰ মাজুলীলৈ কি বনাই দিছে যোৰহাট মাজুলী সেইটো আৰু দুনাগুৰি সেইটো আৰু পৰ্যটনযুক্ত ডিব্ৰুগড়ৰ পৰা মাজুলী যাব পৰা কলনীযুক্ত ৰাস্তা দিয়া হ'ল এইজন ভুল দিছে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এই হেতুবোৰ তেখেত দিয়া হৈছে বনাই দিয়া হৈছে মই ক'ব বিচাৰোঁ আপোনালোকক যাতে এই পঞ্চায়ত ইলেকশ্যনত যদি আমাৰ কেন্দ্ৰীয় সকলো যদি সম্পূৰ্ণ 100% জিকাই দিব পাৰে তেনেহ'লে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰু ক'ত ক'ত সভা অভিযোগ আছে আমি তেখেতক কৈ আমি সমাধান কৰিব পাৰিম মই নিজে কৈছোঁ যোৱা সমষ্টিত বিধায়কসকলৰ এনেকুৱা অৱস্থা হৈছে যে মই ক'বলৈ ইমান লাজ পোৱাৰ নিচিনা হৈছে কিবা কম আমাক সুধিব পাৰে তোমালোকে এমপি ইলেকশ্যন কিয় আহিলে এইটো কাৰণে যোৱা সমষ্টি এমপি ইলেকশ্যনত যিসকলে যি আমি যিমান বিধায়ক আছে তেখেতৰ ওচৰত চাপিবলৈ এতিয়া আমাৰ বয় লগোৱা হৈছে এইটোৱে মাত্ৰ আমাৰ আজি অগ্নি পৰীক্ষা আমাৰ যিদৰে পঞ্চায়ত ইলেকশ্যনত 100% জিকে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আৰু যিসকলে সমস্যা আছে এই সমাধান কৰিম আজি 7 বছৰ যি হোৱা কাম আজি আমি 7 বছৰত সম্পূৰ্ণ কৰিব পাৰোঁ যেতিয়া আজি আমি বেলেগ বেলেগ এতিয়া চিন্তা কৰিছোঁ আজি আমাৰ এতিয়া ৰাস্তা পদূলিৰ পৰা ধৰি আমাৰ অফিচ কাছাৰীৰ পৰা ধৰি আমি সম্পূৰ্ণ কৰা পৰ্যায় হৈছে যি 7 বছৰ হোৱা নাছিল এই 7 বছৰ হোৱা কাম আমি 7 বছৰ সম্পূৰ্ণ কৰি এটি বেলেগ কৰাৰ চিন্তা কৰিছোঁ মাজুলীক আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰিম এই সম্পৰ্কে আমি চিন্তা কৰিছোঁ আজি মাজুলীক আমি নিবনুৱাসকলৰ কাৰণে চিন্তা কৰিছোঁ নিবনুৱা আজি 1200 চাকৰি আমি দিয়া হ'ল আপোনালোকে যেতিয়া মোক বিধায়ক বনাইছিল তেতিয়াৰ পৰা 1200 চাকৰি দিয়া হ'ল